মই প্ৰথমে ধেমাজি জিলা কংগ্ৰেছ লগতে আমাৰ ধেমাজি জিলা অন্তৰ্গত যিমানবোৰ আমাৰ ব্লক কংগ্ৰেছ আছে মণ্ডল কংগ্ৰেছ আছে আজি এইখন সুন্দৰ সভা আয়োজন কৰাৰ বাবে মই নিজৰ ফালৰ পৰা নিজৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কম কষ্ট নহয় এমাহৰ ভিতৰত দুটা তিনিটা ডাঙৰ ডাঙৰ সভা আয়োজন কৰা কম কষ্ট নহয়। তাৰ মাজত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন চাৰ্কুলাৰ ধৰ্ণা কাৰ্যসূচী তিৰংগা যাত্ৰা কেণ্ডেল লাইট মাৰ্চ যথেষ্ট আপোনালোকে এমাহৰ ভিতৰত কষ্ট কৰিবলগীয়া হৈছে আৰু মই ভাল পাইছোঁ যে এই আগষ্ট মাহৰ ভিতৰত ইমান প্ৰগ্ৰাম লোৱাৰ পিছত আপোনালোকৰ সাহস কমি যোৱা নাই, আপোনালোকৰ ধৈৰ্য কমি যোৱা নাই, আপোনালোকৰ উৎসাহ কমি যোৱা নাই আৰু কষ্ট কৰিবই লাগিব। কষ্ট নকৰাকৈ আমি নিজৰ চৰকাৰ গঠন কৰিব নোৱাৰিম। কষ্ট নকৰাকৈ আমি ধেমাজি জিলাৰ ভিতৰত তিনিটা সমষ্টিক আমি জিকিব নোৱাৰিম। কষ্ট কৰিলেহে আমি এইখন বিজেপি চৰকাৰক পৰাজিত কৰি আমি ধেমাজি জিলাৰ ভিতৰত আমি চাৰিওফালে কংগ্ৰেছৰ পতাকা আমি মানুহৰ মাজত লৈ যাব পাৰিম আৰু সেইকাৰণে আমাৰ উদ্দেশ্য হৈছে যে যদিও আমাৰ জিলা সক্ৰিয়, যদিও আমাৰ ব্লক কংগ্ৰেছ সক্ৰিয়, যদিও আমাৰ মণ্ডল কংগ্ৰেছ কিছু পৰ্যায়লৈকে সক্ৰিয়, কিন্তু জোৰ দিব লাগিব বুথ কমিটি আৰু বুথ পৰ্যায়ে আমাৰ BLA সকলো হ'ব আৰু সেইকাৰণে আজি মাত্ৰ আৰম্ভণিহে। আজি আমি মাত্ৰ আমাৰ এই সমষ্টিৰ এইখন জিলাৰ বুথ লেভেল এজেণ্টসকলক মাতি কিছু প্ৰাৰম্ভিক আমি কথাখিনি পাতিছোঁ। পৰৱৰ্তী সময়ত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমাৰ নিৰ্বাচনী কমিটিৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি আৰু পৰৱৰ্তী সময়ত প্ৰশিক্ষণ শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত লৈছোঁ, যাৰ ফলত আজি আপোনালোকে মাত্ৰ কথাখিনি গম পাইছে। পৰৱৰ্তী দিনত আপোনালোকক ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকা দিয়া যাব। আপোনালোকে ফিল্ডত গৈ সেই ভোটাৰ তালিকাৰ আৰু আগৰ ভোটাৰ তালিকাৰ মাজত কিমান পাৰ্থক্য ওলাইছে, কিমান ভোট বাঢ়িছে, ক'ত ক'ত মানুহৰ নাম কৰ্তন হৈছে, ক'ত ক'ত মানুহবোৰ নামবোৰ ডুপ্লিকেট হৈছে, আপোনালোকৰ কি অভিজ্ঞতা, আপোনালোকৰ কি অনুভৱ, এইখিনি সম্পৰ্কত আমি পৰৱৰ্তী দিনত আকৌ আমি এটা শিবিৰ পাতিম, য'ত আমি ভোটাৰ তালিকা কেনেদৰে শুদ্ধ কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি কিছু গুৰুত্বপূৰ্ণ চৰ্চা সেই সময়ত লম। আজি আমি চাৰ্টিফিকেটবোৰ আনিছোঁ যে আজি আমাৰ আৰম্ভণিত যিসকলৰ ডাটা আমি পাইছোঁ, যিসকল বুথ এজেণ্টৰ ডাটা মানে মোবাইল নাম্বাৰ, তেওঁলোকৰ এড্ৰেছ ঠিকনা, তেওঁলোকৰ এপিক নম্বৰ, পলিং ষ্টেচন, যিসকলৰ আমি ডাটা পাইছোঁ তেওঁলোকৰ ভোট তেওঁলোকৰ আজি এই চাৰ্টিফিকেটটো বিতৰণ কৰা যাব। যিসকলৰ ডাটা পোৱা নাই, ডাটা লোৱাৰ পিছতহে আমি পৰৱৰ্তী সময়ত তেওঁলোকৰ চাৰ্টিফিকেট আমি বিতৰণ কৰিম। আৰু আপোনালোকে ভাবি লওক যে এক প্ৰকাৰে মই আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আমাৰ জ্যেষ্ঠ সাংসদসকল, বিধায়কসকল, AICC এক প্ৰকাৰে আমি অডিশ্যনো কৰি আছোঁ, এক প্ৰকাৰে আমাৰ পৰীক্ষাও চলি আছে যে আজি তাৰিখত কোন কোন সমষ্টিত আমাৰ শক্তিশালী দাবীদাৰ আছে। আমি এক প্ৰকাৰ এতিয়াৰ পৰা আমি নিৰীক্ষণ কৰি আছোঁ যে বিভিন্ন
সভাত বিভিন্ন দলীয় কাৰ্যসূচীত লওঁতে কোন প্ৰাৰ্থীসকলে গুৰুত্ব সহকাৰে কাম কৰি আছে আৰু ব্লক আৰু মণ্ডলসকলক সহায় কৰিছে। আমি পৰৱৰ্তী সময়ত আমি আপোনালোককে ফোন কৰিম। দিছপুৰত আমাৰ ওচৰত কোন আহিছে আমি নাজানো, আমি ইমান গুৰুত্ব নিদিওঁ। মণ্ডলৰ ওচৰত কোন গৈছে, বুথ পৰ্যায়ৰ এজেণ্টসকলৰ ওচৰত কোনে গৈছে, সহায় কৰিছে, সেই আপোনালোকৰ পৰাহে আমি পিছত গৈ আমি নিজৰ প্ৰাৰ্থী তালিকা তৈয়াৰ কৰিম। তো সেইকাৰণে আমি আজি এটা চিষ্টেমত আমি কাম কৰি আছো আৰু আমি খবৰ পাই থাকো। এতিয়া বহুতৰ আমি একেট আইডি পোৱা নাই, বহুতৰ আমি ফোন নম্বৰ পোৱা নাই, বহুত ডিষ্ট্ৰিক্ট কমিটি তেওঁলোকৰ নিজৰ সাধাৰণ সম্পাদকসকলৰ মোবাইল নম্বৰ আমাক দিয়া নাই। তো য'ত আমি কামখিনি অধুৰা দেখা পাইছো, লগে লগে আমি খবৰটো পাইছো, লগে লগে আমি একশ্যন লৈছো, লগে লগে আমি এটা এই সমষ্টিৰ প্ৰতি, এই প্ৰাৰ্থীগৰাকীৰ প্ৰতি এটা চিন্তা আমি এতিয়াৰ পৰা বনাবলৈ আৰম্ভ কৰিছো। তো সেইকাৰণে নাভাবিব যে সেইখন আমাক মাত্ৰ চেৰা দেখালে আপোনালোকে টিকেট পাই যাব। এইবাৰ টিকেট পোৱাটো নহয়, এইবাৰ টিকেট লওঁতে বহুত কষ্ট কৰিব লাগিব। টিকেটৰ নামৰ চৰ্চাত সোমাবলৈ হ'লেও বহুত কষ্ট কৰিব লাগিব। পেনেল হয়, এই পেনেলৰ ভিতৰত নামটো সোমাবলৈ হ'লেও বহুত কষ্ট কৰিব লাগিব। তাৰ পিছতহে আমি পেনেলৰ ভিতৰত যিখিনি নাম আহিছে আটাইতকৈ উপযুক্ত নাম কাৰ নাম আপোনাৰ লগত আমি আলোচনা কৰি আমি সেই নামখিনি ৰাইজৰ মাজত মুকলি কৰিম। আজি মই ৰাহুল ডাঙৰীয়াক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। বৰ্তমানৰ বিজেপি দল ৰাহুল গান্ধী ডাঙৰীয়াৰ নাম বদনাম কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কোটি কোটি টকা খৰচ কৰিছে, সামাজিক মাধ্যমক ব্যৱহাৰ কৰিছে, টিভি চেনেলৰ মালিকসকলক ব্যৱহাৰ কৰিছে, ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক ব্যৱহাৰ কৰিছে। কিন্তু আজি ভাৰতৰ জনসাধাৰণে গম পাই গৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ বাবে এটা সম্পদ, আমাৰ গণতন্ত্ৰ ধৰি ৰাখিবলৈ বাবে আমাৰ জনসাধাৰণৰ বাবে এটা মূল অস্ত্ৰ। আজি যদি ৰাহুল গান্ধী ডাঙৰীয়া সমগ্ৰ ভাৰতৰ ভিতৰত এটা জনজাগৰণ সৃষ্টি নকৰিলেহেঁতেন, আমি কেতিয়াও গম নাপালেহেঁতেন যে আজিৰ তাৰিখত ভোটাৰ তালিকাত কিমান খেলি মেলি হৈ আছে। পূৰ্বতো ভোটাৰ তালিকাৰ ভিতৰত যথেষ্ট খেলি মেলি আছিল, আগতে নাছিল তেনেকুৱা নহয়। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দিনত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দিনত ইমান খেলি মেলি হৈছে। 1 লাখ এটা বিধানসভা সমষ্টিৰ ভিতৰতে 1 লাখ ভুৱা ভোটাৰ নাম এখন বিজেপি দল, এখন কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ মুকলি কৰি দিছে আৰু শুদ্ধ কৰা নাই। আজি মাত্ৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি এই ধৰণৰ অভাৱ আমি গম পাই গৈছো। আৰু এতিয়া যি জনজাগৰণ আৰম্ভ হৈছে, বহুত মানুহ এতিয়া নিজে ইলেকশ্যন কমিশনৰ ৱেবছাইটত গৈ নিজৰ নাম আছে নে নাই, নামখিনি শুদ্ধ হৈছে নে নাই, এড্ৰেছ ঠিকনা ঠিকে লিখিছে নে নাই, পলিং ষ্টেচন ঠিকে আছে নে নাই, এতিয়া নিজে চাবলৈ আৰম্ভ কৰিছে। এতিয়া সাংবাদিকখিনি নিজে চাবলৈ আৰম্ভ কৰিছে যে বিহাৰত কিমান জীৱিত থকা মানুহবোৰ ৰাজীৱ লোচন পেগুৰ দৰে কোৱা দৰে এতিয়া ইলেকশ্যন কমিশনে দেখাই দিছে যে এইখিনি মানুহ মৰি গ'ল। এতিয়া সাংবাদিকসকলেও গম পাই গৈছে। আৰু আমি সকলোৱে প্ৰশ্ন কৰিছো যে আজি মোবাইলৰ যুগ, আজি টেকনলজিৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, আধাৰৰ যুগ। আনফালে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ছেমিকণ্ডাক্টৰৰ কথা কয়, আধুনিক টেকনলজিৰ কথা কয়, ডিজিটেল ইণ্ডিয়াৰ কথা কয়। আকৌ আনফালে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আমাক ভাৰতৰ জনসাধাৰণক এটা শুদ্ধ ভোটাৰ তালিকা দিব পৰা নাই। কিয় দিব পৰা নাই? যদি ইমান টেকনলজি, যদি আমি চন্দ্ৰমালৈ আমি ছেটেলাইট পঠাব
নোৱাৰো তো তুমি আজি 21 আমাৰ সনত আমাৰ 21st century তোমালোকে কিয় শুদ্ধ ভোটাৰ তালিকা দিব পৰা নাই এই প্ৰশ্নই ৰাইজে এতিয়া কৰিছে আৰু ৰাইজে গম পাই গৈছে যে ইয়াত কিবা এটা ভুল কাম তেওঁলোকে লুকাবলৈ বিচাৰিছে আৰু সেই কাৰণে তথ্যবোৰ সুপ্ৰিম কোৰ্ট বিচাৰিলেও তেওঁলোকে দিব পৰা নাই সেই কাৰণে আমি কি গম পাই গৈছো যে এই ৰাজনৈতিক দল এই বিজেপি দল ক্ষমতাত থাকিবলৈ হলে যিকোনো ৰাস্তা তেওঁলোকে ল'ব পাৰে যিকোনো ফাউল তেওঁলোকে কৰিব পাৰে আৰু সেই কাৰণে তেওঁলোকৰ ফাউল কোনে ধৰিব আমাৰ কংগ্ৰেছৰ বুথ কমিটিয়ে ধৰিব বিজেপি দলৰ ফাউল কোনে ধৰিব আমাৰ কংগ্ৰেছৰ বুথ লেভেল এজেণ্টবোৰে ধৰিব আৰু সেই কাৰণে এতিয়া মই অলপ চিন্তিত যে মই অলপ আগতে ফাইলবোৰ চাই আছিলো আমি ল'বলৈ অসুবিধা পাইছো কিছুমান বুথ লেভেল এজেণ্টৰ পলিং ষ্টেচন আপোনালোকে দিয়া নাই কিছুমান বুথ লেভেল এজেণ্টৰ মোবাইল নম্বৰ আপোনালোকে আমাক দিয়া নাই কিছুমান বুথ লেভেল এজেণ্টৰ ঠিকনা আপোনালোকে আমাক দিয়া নাই এতিয়া আমি যদি জনসাধাৰণৰ এপিক আইডি লৈ তেওঁলোকৰ ডিটেইলছ আমি ভেৰিফাই কৰিবলৈ বিচাৰো তো তাৰ আগতে নিজৰটো কৰিব লাগিব আমি জনসাধাৰণৰ ভোটাৰ ভেৰিফাই কৰাৰ আগত তেওঁলোকৰ এপিক আইডি লৈ তেওঁলোকৰ নামখিনি স্পেলিংখিনি শুদ্ধ কৰাৰ আগত আমি নিজৰ কামখিনি কৰিব লাগিব আমি নিজৰ কামখিনি নকৰাকৈ আমি ৰাইজৰ কাম কেনেকৈ কৰিম এইকাৰণে মই অনুৰোধ জনাইছো যিসকলৰ হোৱা নাই সেই ব্লক সেই মণ্ডল সভাপতি ভালদৰে জানে মই তাৰ কথাবোৰ কৈ আছো আগতে নিজৰ কামখিনি শুদ্ধ কৰক তাৰপিছত আপোনালোকে ৰাইজৰ কামখিনি কৰিব পাৰিব আজি জনসাধাৰণে গম পাই গৈছে যে এইখন চৰকাৰ আজি ইমান লুবিয়া এতিয়া তেওঁলোকে চৰকাৰী আঁচনি সুবিধা লৈ যি আঁচনি সুবিধা জনসাধাৰণে পাব লাগে এই আঁচনি জনসাধাৰণক এৰি দিয়া নাই এতিয়া 50 লাখ টকাৰ আঁচনি নিজৰ পৰিবাৰৰ নামত লৈ এতিয়া বিজেপি দলৰ মানুহবোৰ এতিয়া গৰু চোৰ ওলাইছে আজি গৰু চোৰ বুজিছিলোহে এতিয়া আকৌ নতুন কথা ওলাই গ'ল ভোট চোৰ এতিয়া আমাৰ ওপৰত এটা গধুৰ দায়িত্ব যে অসমৰ জনসাধাৰণক এই ভোট চোৰসকলৰ পৰা এই গৰু চোৰসকলৰ পৰা আমাক বচাব লাগিব আমি আমাক বচাব লাগিব নে নালাগে এই দায়িত্ব মাত্ৰ কংগ্ৰেছ দলৰ ওপৰত আজি তাৰিখত যিদৰে কংগ্ৰেছ দলে জিলাই বুথ সজাগতা সভা বা বুথ কৰ্মীখিনি যেনেদৰে তৈয়াৰ কৰিছে আৰু কোনো বিৰোধী দলে কৰিব পৰা নাই আমি 5 দিনৰ ভিতৰত 28,000 আমি বুথ আমাৰ এজেণ্টসকলক আমি প্ৰশিক্ষণ দিবলৈ এটা অভিযান আৰম্ভ কৰিছো অসমৰ ভিতৰত কোনো বিৰোধী দল এনেদৰে আগবাঢ়ি যাব পৰা নাই আৰু সেই কাৰণে যদি বিৰোধী শক্তি আমি সবল কৰিবলৈ বিচাৰো প্ৰথমে কংগ্ৰেছ দলটো শক্তিশালী হ'ব লাগিব কংগ্ৰেছ দল শক্তিশালী হলেহে আমাৰ বিৰোধী শক্তি সবল হ'ব যদি আমি নিজকে শক্তিশালী কৰিব নোৱাৰো নিজৰ আমি মণ্ডল কমিটি বনাব নোৱাৰো যদি আমি নিজৰ বুথ কমিটি বনাব নোৱাৰো তেতিয়া বিৰোধীসকলেও আমি শক্তিশালী কৰিব নোৱাৰিম সেইকাৰণে প্ৰথমে নিজকে শক্তিশালী কৰাৰ সিদ্ধান্ত কংগ্ৰেছ দলে লৈছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ ওপৰত যথেষ্ট দায়িত্ব আহিব আজি তাৰিখত মাটি সম্পৰ্কত বহুত চৰ্চা বিজেপি এনেকুৱা দেখাইছে যে অসমীয়া মানুহৰ মাটি তেওঁলোকে সুৰক্ষিত কৰিছে কিন্তু অসমীয়া মানুহবোৰ পাহৰি যোৱা নাই এইখন চৰকাৰ 2016 চনত আজিৰ পৰা 10 বছৰ আগত মাটি নামত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে এই সময়তে কৈছিল জাতি মাটি ভেটি এটা 10 বছৰ সম্পূৰ্ণ হৈ গ'ল এটা 10 বছৰৰ ভিতৰত যদি আমি তেওঁলোকৰ হিচাপ বিকাশ কৰো এতিয়া আমি গম পাম যে তেওঁলোকে অসমৰ জনসাধাৰণৰ মাটি দিব পৰা নাই আজি অসমৰ জনসাধাৰণৰ পৰা
এইখন বিজেপি দলে মাটি ল'বলৈ আৰম্ভহে কৰিছে। ক'ত ক'ত তেওঁলোকে মাটি কিনা নাই, ক'ত ক'ত তেওঁলোকে বাগান কিনা নাই, ক'ত ক'ত তেওঁলোকে ৰিজৰ্ট খোলা নাই, ক'ত ক'ত তেওঁলোকে হোটেল বনোৱা নাই। 10 বছৰ আগত মাটি কথা কৈছিল, জাতি কথা কৈছিল, ভেটি কথা কৈছিল, কিন্তু আমি দেখা পালো যে অসমীয়া মানুহবোৰ মাটি পট্টা পোৱা নাই, কিন্তু মুখ্যমন্ত্ৰী এতিয়া নিজে কৰৰপতি হৈ গৈছে। মুখ্যমন্ত্ৰী নিজে কৰৰপতি হৈ গৈছে। আমি মুখ্যমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰো যে আপোনালোকে নিজৰ ল'ৰা নামত 17টা কোম্পানী কেনেকে খুলিলে, এই ৰহস্য অসমত জনসাধাৰণক জনাওক। আমি মুখ্যমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰো যে যি সময়ত আমাৰ দুখীয়া ৰাইজে আজি নিজৰ ঘৰৰ ধাৰ দিবলৈ পইচা নাই, অসমৰ মুখ্যমন্ত্ৰী কৰৰপতি মুখ্যমন্ত্ৰী কেনেকৈ হৈ গ'ল, এই ৰহস্য জনসাধাৰণক জনাওক। আমি জানিবলৈ বিচাৰো যি সময়ত মানুহবোৰে বাগান চলাব পৰা নাই, বিজেপি নেতাসকলে ঠায়ে ঠায়ে কেনেদৰে নিজৰ পালি নেতাৰ নামত বাগান কিনিবলৈ সক্ষম হৈছে, এইখিনি কথা অসমৰ জনসাধাৰণক জনাওক। আজি অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ 40,000 বিঘা মাটি আদানী, আম্বানী আৰু পাটাঞ্জলি দিছে। 40,000 বিঘা মাটি ট্ৰাইবেলৰ মাটি, বড়ো মানুহৰ মাটি, ৰাভা মানুহৰ মাটি, মিচিং মানুহৰ মাটি, কাৰ্বি অঞ্চলৰ মাটি, 40,000 বিঘা মাটি আদানী, আম্বানী কোনো আলোচনা নকৰাকৈ, গাঁৱৰ মানুহৰ লগত কোনো আলোচনা নকৰাকৈ আজি দি দিছে। আজি বাগানৰ ভিতৰত আজি তেওঁলোকে মাটি দখল কৰি আজি নিজৰ বাগান খুলিবলৈ আৰম্ভ কৰিছে। কাক তেওঁলোকে উচ্ছেদ কৰা নাই। আজি চিৰাপথাৰৰ ভিতৰত তেওঁলোকে ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে। খবৰ লওক, চিৰাপথাৰৰ ভিতৰত ভাষিক সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে। খবৰ লওক, কাক উচ্ছেদ কৰা নাই। মিচিং মানুহক উচ্ছেদ কৰিছে, খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে, বড়ো মানুহক উচ্ছেদ কৰিছে, ৰাভা মানুহক উচ্ছেদ কৰিছে, ধৰ্মীয় সংখ্যালঘু মানুহক উচ্ছেদ কৰিছে, চাহ শ্ৰমিকসকলক উচ্ছেদ কৰিছে। কাক তেওঁলোকে উচ্ছেদ কৰা নাই, কাকো তেওঁলোকে এৰি দিয়া নাই। আদানী, আম্বানীক লাভ দিওঁতে তেওঁলোকে অসমৰ জনগোষ্ঠী জনজাতি সমাজৰ কোনো এটা বৰ্গক তেওঁলোকে এৰি দিয়া নাই। মাটি পট্টাৰ ক্ষেত্ৰত সকলোৰ লগত তেওঁলোকে অন্যায় কৰিছে। আজি চিলাপথাৰৰ পৰা হজাইলৈকে মই খবৰ লৈছো, আজি মাত্ৰ খিলঞ্জীয়া মানুহৰ লগত নহয়, ভাষিক সংখ্যালঘু মানুহৰ লগতো তেওঁলোকে অন্যায় কৰিছে। ভূমি অধিকাৰ দিয়া নাই, মাটি পট্টা দিয়া নাই। বসুন্ধৰা 1 আহিলে, বসুন্ধৰা 2 আহিলে, বসুন্ধৰা 3 আহিলে, আমাৰ জনসাধাৰণৰ একো লাভ হোৱা নাই, কিন্তু শ শ বিঘা মানুহৰ মাটি মালিক বিজেপি দল হৈছে। জংগলৰ কথা চিন্তা কৰে, পাহাৰৰ কথা চিন্তা কৰে, কাৰ্বি অঞ্চলত যাওক, ডিমাচা অঞ্চলত যাওক, পাহাৰ কাটি পেলালে কয়লা মাইন চলাবলৈ। কাৰ্বি অংশত কিমান তেওঁলোকে গছ কাটিছে মাত্ৰ কাঠ মাফিয়াৰ কাৰণে। চাৰিওফালে চিণ্ডিকেট। দুখীয়া মানুহৰ ওচৰত কোনো অধিকাৰ নাই। দুখীয়া মানুহৰ ওপৰত তোমালোকে বুলডোজাৰ চলাবা আৰু কয়লাৰ চিণ্ডিকেট, পাথৰ চিণ্ডিকেটৰ বাবে তোমালোকে একদম স্বাগতম জনাইছা। জেট লগাই দিছা কি আহা অসমৰ জংগল, অসমৰ পাহাৰ তোমালোকে ধ্বংস কৰা। এই বাৰ্তা তোমালোকে কয়লা, বালি আৰু হিট চিণ্ডিকেট কৰা মানুহসকলক দিছে। এয়া হৈছে বৰ্তমানৰ বিজেপি দলৰ চৰকাৰ নেতৃত্বৰ ৰাজনীতি। দুখীয়া মানুহৰ বাবে চিন্তা নাই, নৱ প্ৰজন্মৰ বাবে চিন্তা নাই, ঘৰুৱা উদ্যোগৰ বাবে চিন্তা নাই, আমাৰ স্থানীয় শিল্পীসকলৰ বাবে চিন্তা নাই। মানুহে গম পাই গৈছে যে কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছৰ চৰকাৰ দিনততো আদানী, আম্বানী ইমান দপ্তপনি নাছিলে। কংগ্ৰেছৰ চৰকাৰ দিনত কয়লা, পাথৰ, শিল, বালি মাফিয়াৰ ইমান দপ্তপনি নাছিলে। কংগ্ৰেছৰ দিনত সেই সময়ত প্ৰায়ত তন্মুদেৱ কৰৰপতি মালিকৰ সম্পত্তিৰ মালিক নাছিল, বাগান কিনা নাছিল,
ৰিজৰ্ট খোলা নাছিল, চেলুন খোলা নাছিল। এইখিনি কথাবোৰ আজি আলোচনা কৰিছোঁ কিয় যে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো ৰাজনৈতিক দলৰ প্ৰতি, কোনো ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই। মাত্ৰ নিজকে আৰু কেনেদৰে ধনী কৰিব পাৰে এয়াই মাত্ৰ তেওঁলোকৰ একমাত্ৰ পাইছে। কিন্তু আমি কংগ্ৰেছ দল আমাক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱলৈ। প্ৰয়াত তৰুণ গগৈদেৱে কি কৈছিল যে কংগ্ৰেছ হল দুখীয়া মানুহৰ দল, কংগ্ৰেছ হল কৃষকসকলৰ, কংগ্ৰেছ হল শ্ৰমিকসকলৰ, কংগ্ৰেছ হল গাঁৱৰ মানুহৰ। আমি গাঁৱৰ ভিতৰত উন্নয়ন হোৱাটো বিচাৰোঁ। প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল যে আমি স্মাৰ্ট গাঁও বিচাৰোঁ, আদৰ্শ গাঁও বিচাৰোঁ, য'ত উন্নত চিকিৎসা হওক, য'ত ৰাইজে ল'ৰা ছোৱালীক উন্নত শিক্ষা দিবলৈ পাওক। আমি এই অসমৰ কল্পনা কৰিছোঁ, য'ত আমাৰ অসমৰ স্থানীয় যুৱকখিনি নিজৰ এটা বিজনেছ আৰম্ভ কৰিবলৈ এটা সুবিধা পাওক। এই অসমৰ আমি কল্পনা কৰিছোঁ আৰু সেই অসমৰ প্ৰতি আমি পুনৰবাৰ কংগ্ৰেছ দল সংকল্পবদ্ধ হৈ আমি ওলাই আহিছোঁ। আমি নিজৰ কোনো ব্যক্তিগত স্বাৰ্থ লৈ নহয়, আমি বৰ অসমৰ স্বাৰ্থ, এটা নতুন অসমৰ স্বাৰ্থত আমি ওলাই আহিছোঁ, য'ত আমাৰ সকলোৰে মাজত এনাজৰি থাকিব লাগে। সেয়া মিচিং হওক, বড়ো হওক, ৰাভা হওক, চৌপাল কছাৰী হওক, বঙালী হওক, গোৰ্খা হওক, অসমীয়া হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, কংগ্ৰেছ দল সকলোৰ মাজত শান্তি, সম্প্ৰীতি, মিলা প্ৰীতি এনাজৰি। আমি নিজৰ মাজত সংঘাত নিবিচাৰোঁ। আমি ল'ৰা ছোৱালীৰ হাতত স্কলাৰশ্বিপ দিবলৈ বিচাৰোঁ। আমি ল'ৰা ছোৱালীৰ হাতত আমি চাৰ্টিফিকেট দিবলৈ বিচাৰোঁ। আমি ল'ৰা ছোৱালীৰ হাতত মেডেল চাবলৈ বিচাৰোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিবলৈ বিচাৰে? ল'ৰা ছোৱালীৰ হাতত বন্দুক দিবলৈ বিচাৰিছে, বন্দুক দিবলৈ বিচাৰিছে। আমি কংগ্ৰেছ দল, আমি সামাজিক বহিষ্কাৰ হল, আমালোকৰ সামাজিক বহিষ্কাৰ হলেও আমি দল এৰা নাই। আমি অসমৰ ভিতৰত শান্তি আনিবলৈ আমি সক্ষম হলো। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিবলৈ বিচাৰে? যে অসমৰ মাজত জুই লগাবলৈ চেষ্টা কৰে। ট্ৰাইবেল নন ট্ৰাইবেলৰ মাজত, বড়ো অবড়োৰ মাজত, মিচিং অন মিচিঙৰ মাজত মাত্ৰ সংঘাত লগাবলৈ চেষ্টা কৰিবলৈ বিচাৰে। মাত্ৰ নিজৰ জাতি সুৰক্ষিত কৰিবলৈ অসমৰ মাজত বিভাজন লগাবলৈ চেষ্টা কৰে। আৰু আমি কংগ্ৰেছ দল আমি সকলোৱে একগোট কৰি ৰাখিবলৈ বিচাৰোঁ। তেওঁলোকে ধনী মানুহৰ বাবে চিন্তা কৰে, আমি দুখীয়া মানুহৰ বাবে চিন্তা কৰোঁ। আজি সেইকাৰণে আমি যদি আগন্তুক দিনত এটা চৰকাৰ যদি আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, তেতিয়াহ'লে আমাক নিৰ্বাচন জিকিব লাগিব। আমি বিভিন্ন জিলাত আমাক ভাল ফলাফল আনিব লাগিব। আমাৰ ধেমাজি জিলাত আমি 3টা সমষ্টিত আমি জিকিব লাগিব। তেতিয়াহে গৈ উজনি আৰু উত্তৰ অসমত আমি মিলিজুলি আমি ইয়াৰ পৰা এটা ঢৌ আমি সৃষ্টি কৰিব পাৰিম। আৰু সেইকাৰণে আগন্তুক দিনত বহুত অলপ আমাক আপোনালোকৰ ওপৰত আমি নিৰ্ভৰ হৈ থাকে। জিলা কংগ্ৰেছতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব আমাৰ মণ্ডল, আমাৰ ব্লক কংগ্ৰেছ। আমাৰ ব্লক কংগ্ৰেছতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব আমাৰ মণ্ডল কংগ্ৰেছ। আৰু আমাৰ মণ্ডল কংগ্ৰেছতকৈ বেছি গুৰুত্ব হ'ব আমাৰ বুথ কমিটি। এয়া হ'ল আমাৰ আগন্তুক মাহত আমাৰ চেষ্টা। এই মাহৰ ভিতৰত আমি বুথ লেভেল এজেণ্ট ঠিক কৰিলোঁ। প্ৰত্যেক বুথৰ ভিতৰত আমি এজন মানুহক বা এগৰাকী মহিলাক আমি যোগ কৰিলোঁ। কিন্তু আগন্তুক মাহত আমি প্ৰত্যেক বুথৰ ভিতৰত আমি 25 গৰাকী এটা টিম, এটা কমিটি আমাক গঠন কৰিব। মানুহে বিচাৰে, মানুহে আমাৰ চিন্তাধাৰা ভাল পায়, মানুহে আমাৰ নেতৃত্বক আশীৰ্বাদ প্ৰদান কৰিছে। মানুহে মাত্ৰ বিচাৰে যে সাংগঠনিক ভেটি আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ। এইখিনি কাম আমাক সজনে কৰিব লাগিব। মই আজিৰ তাৰিখত বিশেষ দীঘলে ক'বলৈ বিচৰা নাই। আমি মাত্ৰ আজি আহিছোঁ আপোনালোকৰ মাজত
এটা অভিযান আৰম্ভ কৰিবলৈ, এটা সজাগতা অভিযান আৰম্ভ কৰিবলৈ আগন্তুক দিনত আৰু লগ পাই থাকিম। বিভিন্ন আমাৰ সভা সমিতি হৈ থাকিব। পৰৱৰ্তী দিনত 31 তাৰিখে ডিব্ৰুগড়ত আমি এটা বিশাল কৰ্মী সভা আয়োজন কৰিবলৈ বিচাৰো। আশা কৰোঁ যে আমাৰ ধেমাজি জিলাৰ পৰা আমাৰ ব্লকৰ মণ্ডলৰ আমাৰ ভতিত্বসকল ডিব্ৰুগড়ত আমাক এদিন সহায় কৰিব, সহযোগ কৰিব। মই পুনৰবাৰ আজি এখন সভা আয়োজন কৰাৰ ক্ষেত্ৰত মণ্ডল কংগ্ৰেছৰ পৰা ব্লক কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ পৰা জিলা কংগ্ৰেছ, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, মিডিয়া চেল, সামাজিক মিডিয়াই যি প্ৰচেষ্টা, যি কষ্ট কৰিছে, মই সকলৰ শলাগ লৈ মই সকলৰ প্ৰতি নিজৰ মৰম যাচি, সন্মান যাচি, শ্ৰদ্ধা নিবেদন কৰি আজি তাৰিখত ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয়। সন্মানীয় সভাপতি ডাঙৰীয়াই আপোনালোকৰ উদ্দেশ্যে এটা সাৰুৱা বক্তব্য ৰাখিলে, গতিকে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনালোকক এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ইয়াৰ পিছতে শলাগ হৈ আছে, শলাগ হৈ দিয়াৰ আগতে ইয়াৰ আগতে আমাৰ শলাগ হোৱাৰ আগতে আপোনালোকৰ DLA সকলৰ আপোনাৰ প্ৰমাণ পত্ৰ অৰ্থাৎ চাৰ্টিফিকেট দিব বিচাৰিছে আমাৰ সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক, সাধাৰণ সম্পাদক ৰোশন চেত্ৰী তথা আমাৰ ধেমাজি জিলাৰ তত্বাৱধায়ক। গতিকে তেখেতক আমি আমাৰ এই প্ৰমাণ পত্ৰ বিতৰণৰ আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এটা খুব সোনকালে হৈ যাব, তাৰমানে দুজন মানুহে মানে জইন কৰিব বিচাৰিছে, চাৰ্টিফিকেটটো দিয়াৰ পিছত হ'ব। আজি এই জিলা ভিত্তিক BLA প্ৰশিক্ষণৰ সভাপতি মহোদয়ৰ লগতে আজি সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয়, আজি আমি ইয়াত চাৰ্টিফিকেট বিলাক বিচাৰিছোঁ BLA প্ৰশিক্ষণৰ। তাৰে ধেমাজি সমষ্টিত কেইখনমান দিয়া হ'ব। গোটেইখিনি যিসকল BLA আহিছে সকলোকে